নমস্কাৰ বন্ধুসকল, আমাৰ নৱগ্ৰহ চেণ্টাৰলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আপোনালোকক আজিৰ দিনটোৰ শুভকামনা জ্ঞাপন কৰিছোঁ। আপোনালোকে চাই আছে আজিৰ অসমীয়া দৈনিক ৰাশিফল। আজি ইংৰাজী 2024 চনৰ মাৰ্চ মাহৰ 6 তাৰিখ আৰু অসমীয়া ফাগুন মাহৰ 22 তাৰিখ। আজি বুধবাৰ, কৃষ্ণপক্ষ দশমী তিথি আৰু পূৰ্বষাধা নক্ষত্ৰ। আজি দশমী তিথি পুৱা 6:30 বজাতে শেষ হ'ব আৰু একাদশী তিথি আৰম্ভ হ'ব। আজি জন্ম হ'লে জাতক জাতিকাৰ ধনু ৰাশি, ক্ষেত্ৰীয় বৰ্ণ আৰু নৰগণ হ'ব। আৰু যদি আজি আদ্যা ঋতু হয় তেতিয়া প্ৰতিহীনা যোগ হ'ব। খাদ্যত আজি কলমৌ শাক আৰু উৰহি নিষিদ্ধ। আপোনাৰ আজিৰ দিনটো সফল আৰু মংগলময় হ'বৰ বাবে আপোনাৰ আজিৰ শুভ ৰং আৰু শুভ সংখ্যা ব্যৱহাৰ কৰক। আহক এতিয়া আমি আৰম্ভ কৰোঁ ক্ৰমান্বয়ে আজিৰ ৰাশিফলসমূহৰ বিতং বিৱৰণ। প্ৰথমতে মেষ ৰাশি। আপোনাৰ কোনো সিদ্ধান্তত সহকৰ্মী বিৰোধিতাৰ সন্মুখীন হ'ব পাৰে, হ'লেও সফলতা আপোনাৰ লগত থাকিব। সামাজিক কৰ্মত অংশগ্ৰহণৰ বাবে আজি আপুনি কৰ্ম আধাতে পৰিৱৰ্তন কৰিব লগাও হ'ব পাৰে। শিক্ষাৰ্থীয়ে অধিক মনোবল আৰু আত্মবিশ্বাসৰ দ্বাৰা জটিল পৰিস্থিতিটো বিজয় অব্যাহত ৰাখিব পাৰিব। নৃত্য সংগীত আদিতো আজি আপুনি দক্ষতা প্ৰকাশৰ সুযোগ পাব। প্ৰিয় ব্যক্তিৰ সংগত এটা আনন্দেৰে ভৰপূৰ দিন আপোনাৰ অতিবাহিত হ'ব। কাৰোবাৰ আকস্মিক সংযোগ বাঞ্ছা পূৰণৰ কাৰক হ'ব। গৃহত সম্পত্তিৰ সমস্যা সমাধানত সন্তুষ্টি থাকিব যদিও অপ্ৰয়োজনীয় সামগ্ৰী ক্ৰয়ত অধিক ধন ক্ষয় নহ'বলৈ আপুনি সাৱধানতাও ল'ব লাগিব। আপোনাৰ আজি সেউজীয়া ৰং আৰু 8 সংখ্যা অধিক শুভ থাকিব আৰু ক'লা ৰং আৰু 4 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ বৃষ ৰাশিলৈ। কোনো সামাজিক অনুষ্ঠানত অংশগ্ৰহণৰ বাবে কৰ্মৰ পৰা আপুনি আঁতৰি থাকিব লগা হ'ব, যদিও অধিক ব্যস্ততাৰে আজি আপোনাৰ দিনটো অতিক্ৰম হ'ব। শিক্ষাৰ সকলো দিশতে আপোনাৰ কৰ্মোন্নতি অব্যাহত থাকিব, কিন্তু আজি স্বাস্থ্যৰ প্ৰতি মনোযোগ বঢ়োৱাৰ লগতে ঘনিষ্ঠ বন্ধুৰ লগত বিতৰ্ক নহ'বলৈও আপুনি যত্ন ল'ব লাগিব। প্ৰিয় ব্যক্তিৰ অনুপস্থিতিত দিনটো হতাশজনক হ'লেও সংযোগত সুখ থাকিব, যদিও অপেক্ষাৰ পৰিমাণ আপোনাৰ আজি সামান্য বাঢ়িব। গৃহত কোনো মাংগলিক কৰ্মত অংশগ্ৰহণৰ বাবে কৰা চমু পাৰিবাৰিক ভ্ৰমণ আনন্দেৰে ভৰপূৰ হ'ব। আজি ব্যয় বৃদ্ধি আপোনাৰ চিন্তাৰ কাৰণ হ'ব। আপোনাৰ আজি সেউজীয়া ৰং আৰু 8 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ মিথুন ৰাশিলৈ। কৰ্মক্ষেত্ৰত থকা কিছুমান সৰু সৰু সমস্যাই আপোনাক মানসিকভাৱে ব্যস্ত ৰাখিব। আপোনাৰ কৰ্মত কোনো ব্যক্তিৰ অবাঞ্ছিত হস্তক্ষেপে সহনশীলতা বৃদ্ধি কৰিবলৈ আপোনাক প্ৰৰোচিত কৰিব। শিক্ষাৰ্থীয়ে সকলো দিশতে সফলতাৰ শীৰ্ষস্থানত আৰোহণ কৰি বিভিন্নজনৰ সমীহ আদায় কৰিব পাৰিব। বন্ধুৰ সমাজতো আপোনাৰ মান বাঢ়িব। প্ৰেমৰ সম্পৰ্কক বাস্তৱ ৰূপায়ণৰ ক্ষেত্ৰত অগ্ৰগতি দি আজি আপুনি আনন্দিত হ'ব পাৰিব। প্ৰিয়জনৰ কোনো শুভ সংবাদেও আপোনাক উৎসাহত ৰাখিব। গৃহত অৰ্থ সংক্ৰান্ত সমস্যাই আপোনাৰ উৎসাহ সামান্য ম্লান কৰিব যদিও সম্পত্তিৰ সমস্যা সমাধান কৰিব পাৰিব। ন্যায্য প্ৰাপ্তিত হোৱা বিলম্বৰ সংবাদো আজি আপোনাৰ চিন্তাৰ কাৰণ হ'ব পাৰে। আপোনাৰ আজি বগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু সেউজীয়া ৰং আৰু 5 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কৰ্কট ৰাশিলৈ। কৰ্মদক্ষতা আৰু কৰ্তব্যপৰায়ণতাৰ বাবে পৰিৱেশত জ্যেষ্ঠজনৰ পৰা আপুনি প্ৰশংসিত হ'ব। আপোনাৰ মান বঢ়াৰ লগতে মনোবলো বাঢ়িব। শিক্ষাৰ কোনো সংবাদ লাভে আপোনাক উৎসাহত ৰাখিব। প্ৰতিযোগিতামূলক ক্ষেত্ৰতো প্ৰচেষ্টাৰ সফলতাই আপোনাৰ আত্মবিশ্বাস বৃদ্ধি কৰিব। প্ৰিয় ব্যক্তিৰ স্বাস্থ্যজনিত সমস্যাই আপোনাকো সংবেদনশীল কৰিব পাৰে। ইয়েই অনাহকত আপোনাৰ দিনটো হতাশজনক কৰি তুলিব। গৃহত অকস্মাত অৰ্থ সমস্যাই আমনি কৰিব। কোনো বিশিষ্ট বন্ধুৰ আগমনতো গৃহসুখ বৃদ্ধি পাব। আপোনাৰ আজি সেউজীয়া ৰং আৰু 5 সংখ্যা অধিক শুভ থাকিব আৰু ক'লা ৰং আৰু 4 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ সিংহ ৰাশিলৈ। কৰ্মদক্ষতাৰ বাবে পৰিৱেশত এফালে আপুনি প্ৰশংসিত হৈ আত্মবিশ্বাস বঢ়াব পাৰিব, কিন্তু আনফালে আপোনাৰ অসতৰ্কতাত কোনো কৰ্মই যাতে আনৰ সমালোচনাৰ সন্মুখীন নহ'বলৈ আপুনি সাৱধানতাও ল'ব লাগিব।
শিক্ষাৰ্থীয়ে অকস্মাত প্ৰতিভা বিকাশৰ উন্নত সুযোগ লাভ কৰি সুনাম অৰ্জন কৰিব পাৰিব। প্ৰিয়জনৰ আচৰণে আজি আপোনাক সন্তুষ্টি দিব নোৱাৰিব। পৰিৱেশ আপোনাৰ পক্ষতে থাকিব, যদিও আপোনাৰ আজি সামান্য অপেক্ষাৰ প্ৰয়োজন হ'ব। গৃহত অৰ্থপ্ৰবাহ অব্যাহত থাকিব যদিও আজি বিভিন্ন সৰু সৰু সমস্যা সমাধানত আপোনাৰ ব্যয় বাঢ়িব। সন্তানৰ পৰা আনন্দ থাকিব। আপোনাৰ আজি সেউজীয়া ৰং আৰু 3 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কন্যা ৰাশিলৈ। কৰ্মক্ষেত্ৰত কোনো ব্যক্তিৰ আচৰণত অসন্তুষ্ট হৈ বিতৰ্ক আদি নহ'বলৈ লক্ষ্য ৰাখক। বিতৰ্ক আদি হ'লে অবাবত মনোকষ্ট ভোগ কৰিব লগা হ'ব পাৰে। ভ্ৰমণত আপোনাৰ খৰচ বাঢ়িব। শিক্ষাৰ্থীয়ে বন্ধুক দিয়া প্ৰতিশ্ৰুতি ৰাখিব নোৱাৰি অনুতপ্ত হ'লেও বন্ধুত্বত ইয়াৰ প্ৰভাৱ নপৰে। কোনো সংযোগৰ বাবে আপোনাৰ উদ্বিগ্নতা বাঢ়িব। প্ৰেমৰ দিশত অনাকাংক্ষিতভাৱে হোৱা নতুন সাক্ষাৎকাৰ ৰোমাঞ্চকৰ হ'ব আৰু ইয়েই আপোনাৰ দিনটো আজি সজীৱ কৰি ৰাখিব। প্ৰিয়জনৰ সন্মুখত নিজৰ পৰিকল্পনাসমূহ প্ৰকাশ কৰি আপুনি উৎসাহিত হ'ব পাৰিব। গৃহত আপোনজনৰ সহযোগত আৰ্থিক চিন্তাৰ পৰা আপুনি মুক্ত হ'ব। আপোনজনৰ স্বাস্থ্যৰ বাবে আপোনাৰ ব্যয় বাঢ়িলেও গৃহ সুখত সুখী হ'ব পাৰিব। আপোনাৰ আজি সেউজীয়া ৰং আৰু 5 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰং আৰু 4 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ তুলা ৰাশিলৈ। কোনো ব্যক্তিয়ে আপোনাৰ উদাৰতা আৰু সহানুভূতিক অসৎ প্ৰয়োগ কৰি আপোনাক কোনো প্ৰকাৰে ক্ষতিগ্ৰস্ত নকৰিবলৈ লক্ষ্য ৰাখক। আনহাতে শুভ সংবাদ লাভত আপুনি ন্যায্য প্ৰাপ্তিৰ আশা লাভ কৰিব। শিক্ষাৰ্থীয়ে বিশিষ্ট ব্যক্তিৰ লগত পৰিচয় হৈ সৎ বন্ধুৰ সংখ্যা বঢ়াব পাৰিব। এনে ব্যক্তিৰ পৰামৰ্শ আগলৈ আপোনাৰ প্ৰতিষ্ঠা লাভতো সহায়ক হ'ব। প্ৰেমৰ দিশত আজি প্ৰিয়জনৰ সমৰ্থন আপোনাৰ লগত নাথাকিব। আন কোনোবাই প্ৰিয় ব্যক্তিৰ পৰা স্থান আৰু মান লাভ কৰি উৎসাহিত হ'ব পাৰিব। গৃহত পুণ্যকৰ্মত আপুনি আজি ব্যস্ত থাকিব লাগিব। ইয়াত আপোনাৰ খৰচ বাঢ়িলেও সন্তুষ্টিও থাকিব। পুত্ৰ কন্যাৰ বাবেও সুখ থাকিব। আপোনাৰ আজি বগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু সেউজীয়া ৰং আৰু 5 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ বৃশ্চিক ৰাশিলৈ। কৰ্মক্ষেত্ৰত পুৰণা সমস্যা সমাধান কৰি আপুনি সন্তুষ্টি লাভ কৰিব। কিন্তু আপোনাৰ কৰ্মত কোনো ব্যক্তিৰ অবাঞ্ছিত হস্তক্ষেপ আপোনাৰ সংযম বৃদ্ধিৰ কাৰণ হ'ব। শিক্ষাৰ্থীয়ে স্বাস্থ্যজনিত সমস্যাৰ বাবে শিক্ষাৰ পৰিৱেশ নিম্নগামী নহ'বলৈ সাৱধানতা লওক। আজি মান সন্মানৰ প্ৰশ্ন থকা অপ্ৰীতিকৰ পৰিৱেশত প্ৰৱেশ নহ'বলৈও লক্ষ্য ৰাখক। আপোনাৰ মতামতসমূহৰ আজি প্ৰিয়জনৰ সমৰ্থন নাথাকিলেও সংগপ্ৰাপ্তিত আপোনাৰ সুখ থাকিব। আত্মীয় সমৰ্থনো আপোনাৰ লগত থাকিব। গৃহত মতৰ পাৰ্থক্যই পাৰিবাৰিক আনন্দ নকমাবলৈ লক্ষ্য ৰাখক। অৰ্থ সংক্ৰান্ত কাৰণত কোনো ব্যক্তিক আজি আপুনি প্ৰতিশ্ৰুতি দি সফল হ'ব পাৰিব। আপোনাৰ আজি সেউজীয়া ৰং আৰু 5 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ ধনু ৰাশিলৈ। ভ্ৰমণ সংক্ৰান্ত কাৰণত আপোনাৰ কৰ্ম পৰিৱৰ্তন হ'ব। কোনো বিশেষ দিশত সহকৰ্মী বন্ধুৰ সহযোগিতাত আপুনি আজি উপকৃত হ'ব। শিক্ষাৰ্থীয়ে যিকোনো পৰিৱেশত মূল্যৱান সামগ্ৰী নষ্ট নহ'বলৈ সাৱধানতা লওক। শিক্ষাৰ গুৰুত্বপূৰ্ণ দিশত ঘনিষ্ঠ বন্ধুৰ সহযোগিতা আজি আপুনি ল'ব লগা হ'ব। প্ৰিয়জনৰ লগত সম্পৰ্কক বাস্তৱ ৰূপ দিয়াত আজি আপুনি অগ্ৰগতি লাভ কৰিব। আনহাতে কিছুমান অহেতুক চিন্তাই আপোনাক ব্যতিব্যস্ত কৰি ৰাখিব। গৃহত দূৰৰ আত্মীয়ৰ আগমনত আনন্দিত হ'ব পাৰিব। আনহাতে কোনো ব্যক্তিৰ অবাঞ্ছিত আচৰণে আপোনাক সংযম বঢ়াবলৈ প্ৰৰোচিত কৰিব। আপোনাৰ আজি সেউজীয়া ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু ক'লা ৰং আৰু 4 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ মকৰ ৰাশিলৈ। কৰ্মক্ষেত্ৰত কোনো ব্যক্তিৰ আচৰণ আপোনাৰ অসন্তুষ্টিৰ কাৰণ হ'ব। কিছুমান ব্যক্তিগত সৰু সৰু সমস্যাই মনোবল নকমাবলৈ নিজৰ আত্মবিশ্বাস বৃদ্ধি কৰা প্ৰয়োজন। শিক্ষাৰ্থীয়ে আশা কৰা শুভ সংযোগ লাভত উচ্চ শিক্ষাৰ আশা পূৰণত আনন্দিত হ'ব পাৰিব।
আনহাতে বন্ধুৰ সংগত আজি আপোনাৰ সঞ্চিত ধন ক্ষয় হ'ব। আজি প্ৰিয়জনৰ সংযোগ লাভৰ বাবে আপোনাৰ অপেক্ষাৰ পৰিমাণ বাঢ়িব। স্বাস্থ্যজনিত সমস্যাও ইয়াৰ মুখ্য কাৰণ। গৃহত বিভিন্ন সময়ত আপোনাৰ আজি অৰ্থচিন্তা বাঢ়িব। বিশেষ সমস্যা সমাধানত আপোনজনৰ সহযোগিতাও ল'ব পাৰিব। ইয়াত আপুনি সফলতাও পাব। আপোনাৰ আজি সেউজীয়া ৰং আৰু 4 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কুম্ভ ৰাশিলৈ। কোনো ব্যক্তিয়ে আপোনাৰ উদাৰতা আৰু সহানুভূতি যাতে অসৎ প্ৰয়োগ কৰিব নোৱাৰে তালৈ লক্ষ্য ৰাখক। ইয়াত আপোনাৰ আৰ্থিক প্ৰশ্নও জড়িত থাকিব। শিক্ষাৰ্থীয়ে সৃজনীমূলক কৰ্মত নিজৰ দক্ষতা প্ৰকাশ কৰি সুনাম অৰ্জন কৰিব। ইয়াৰ ফলত নতুন জ্ঞান আৰু নতুন অভিজ্ঞতাৰে আপুনি নিজকে সমৃদ্ধ কৰিব পাৰিব। অত্যধিক মান অভিমানে প্ৰেমৰ পৰিৱেশৰ আনন্দ হ্ৰাস নকৰিবলৈ সাৱধানতা লওক। প্ৰিয় ব্যক্তিৰ দৈহিক দুৰ্বলতাও পৰিৱেশ নিম্নগামিতাৰ কাৰণ হ'ব পাৰে। গৃহত সম্পত্তিৰ সমস্যা সমাধানত আপোনাৰ খৰচ বাঢ়িব, কিন্তু সন্তুষ্টি কমিব। মতৰ পাৰ্থক্যই অহেতুক পাৰিবাৰিক আনন্দ নকমাবলৈ যত্ন লওক। আপোনাৰ আজি বগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু সেউজীয়া ৰং আৰু 4 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ মীন ৰাশিলৈ। কোনো গুৰুত্বপূৰ্ণ কৰ্মত অধিক ব্যস্ততাৰে দিনটো আপোনাৰ অতিক্ৰম হ'ব। বিভিন্ন সৰু সৰু ব্যক্তিগত সমস্যাও আজি আপোনাৰ মানসিক ব্যস্ততাৰ কাৰণ হ'ব। শিক্ষাৰ্থীয়ে নতুন সহপাঠীৰ লগত সুসম্পৰ্ক স্থাপন কৰি বন্ধুৰ সংখ্যা বঢ়াব পাৰিব। কিন্তু অকস্মাত সামান্য দৈহিক আঘাত আপোনাৰ মানসিক আঘাতৰ কাৰণ নহ'বলৈ আপুনি সাৱধানতাও ল'ব লাগিব। প্ৰিয়জনৰ সৌভাগ্যৰ সংবাদে আপোনাকো এটা উৎসাহপূৰ্ণ দিন উপহাৰ দিব। আপোনাৰ নতুন পৰিযোজনাসমূহত প্ৰিয়জনৰ সমৰ্থনেও আপোনাৰ আত্মবিশ্বাস বঢ়াব। গৃহত সম্পত্তিৰ সমস্যা সমাধানত আপোনাৰ খৰচ বাঢ়িলেও সন্তুষ্টিও থাকিব। কিন্তু আৰ্থিক সমস্যা সমাধানৰ বাবে আপোনজনক আপুনি প্ৰতিশ্ৰুতি দিব লাগিব। আপোনাৰ আজি বগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু সেউজীয়া ৰং আৰু 4 সংখ্যা অধিক অশুভ হ'ব। শেষত নৱগ্ৰহ এষ্ট্ৰলজিকেল চেণ্টাৰৰ তৰফৰ পৰা আপোনালোকক অনুৰোধ কৰোঁ যে এনেধৰণৰ ভিডিঅ'সমূহ সহজতে আৰু সৰ্বপ্ৰথমে পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু নটিফিকেশ্যন বেলটো অন কৰি অল বুটামটো চিলেক্ট কৰি ৰাখক। ইয়াৰ লগতে আজিৰ ভিডিঅ'টো আপোনাৰ আত্মীয় স্বজন আৰু বন্ধু বান্ধৱৰ মাজত শ্বেয়াৰ কৰি তেওঁলোকৰ দিনটো সৰ্বাংগ সুন্দৰ কৰি গঢ়ি তোলাত আমাক সহযোগ কৰক। আৰু ভিডিঅ'টো চাই লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। তেতিয়া ইয়াৰ পৰৱৰ্তী ৰাশিফলসমূহ ইয়াতকৈও অধিক উন্নত পৰ্যায়ত দিবলৈ আমি অনুপ্ৰাণিত হ'ব পাৰিম। আপোনাৰ আজিৰ দিনটো সুস্থিৰ, সুন্দৰ আৰু সৰ্বতোপ্ৰকাৰে মংগলময় হোৱাৰ কামনা কৰিলোঁ। ধন্যবাদ।